যদি আপুনি বিচাৰে আপোনাৰ স্কিনখন গ্লো হৈ থাকক, আপুনি এনাৰ্জেটিক হৈ থাকক, আপুনি হ্যাপি হৈ থাকক, আপোনাৰ এজিং প্ৰসেসটো স্লো হৈ যাওক, তেতিয়া আপুনি ৰাতি শুৱাৰ আগতে বেডলৈ যোৱাৰ আগতে দুটা কাম কৰিব লাগিব। আজি মই ভালকে কম, ডিটেইল কম, সেই দুটা কাম কি ভালকে জানিব, বুজিব, নোট কৰিব আৰু সেই মতে কৰিলে খুব ভাল চেঞ্জেস দেখিবলৈ পাব। ফাৰ্স্ট চেঞ্জটো দেখিবলৈ পাব, আপোনাৰ স্কিন গ্লো কৰিছে, আপুনি খুব এনাৰ্জেটিক ফিল কৰিছে, কাম বন বিলাকত আপোনাৰ বেছ ভালকে আপুনি মন দিব পাৰিছে। আৰু যি মই দুটা নিয়ম কম, সেই নিয়মকেইটা ফলো কৰিবলৈ একেবাৰে ইজি, একো টান, বহুত বেছি টাফ মই একো দিয়া নাই। দুটা নিয়ম খুব সহজতে আপোনালোকে ফুলফিল কৰিব পাৰিব আৰু এই কামকেইটা সকলোৱে কৰিব পাৰে। যেতিয়া আপোনালোকে এই দুটা কাম ভালকে কৰিব, খুব ভাল চেঞ্জ আপোনালোকে নিজৰ হেলথত, নিজৰ স্কিনত দেখিবলৈ পাব। আপোনাৰ ৰাতি শুৱাৰ সময় যদি ঠিক ঠাক নাই, কেতিয়াবা 9টাত, 8টাত, 10টাত, 11টাত, 12টাত এনেকে যদি আপুনি শুবলৈ যায়, তেতিয়াহলে আপুনি যিমান হেলথ কেয়াৰ কৰক, যিমান ভাল ডায়েট লওক, যিমান আপুনি ষ্ট্ৰেছ ফ্ৰী হৈ থাকক, আপোনাৰ বিশেষ একো কাম আপুনি ফুলফিল হৈ নাথাকিব। আপুনি খুব এটা ভাল বেনিফিট আপুনি নাপাব। আমাৰ স্লিপ সাইকেলটো খুব সুন্দৰ হ'ব লাগে। টোপনিটোৱে আমাৰ বডিটো ৰিনিউ কৰি দিয়ে, টোপনিটোৱে আমাৰ মাইণ্ডটো ৰিলেক্স কৰি দিয়ে, আমি নতুনকে ভবা চিন্তা কৰিবলৈ, নতুনকে কাম কৰিবলৈ, আমাৰ ডিসিশন লবলৈ আমাৰ সহজ হয়। ৰাতি 10টাৰ পৰা 3টালৈ বা 4টালৈও হ'ব পাৰে যি টোপনি, যি সময়, সেই টোপনিটোহে আমাৰ আচল টোপনি। 10টাৰ পৰা 4টালৈকে যদি আপুনি স্লিপ সাইকেলটো পুৰা কৰিব পাৰে, তেতিয়াহলে আপুনি দেখিব যি চেঞ্জেস আপোনাৰ বডিত, আপোনাৰ মনত দেখিব, আপুনি আচৰিত হৈ যাব। যেতিয়া অভ্যাস কৰি লয় 10টাৰ পৰা 3টালৈ বা 4টালৈ শুৱাটো, তেতিয়াহলে দেখিব দুদিনমানতে আপোনাৰ সেই সময়টোত আমাৰ বডিটো ৰিপেয়াৰ হয়। 10টা বজাৰ পৰা 4টালৈ আমাৰ যিটো টোপনি যায়, ভাল হৰমোন প্ৰডিউস হয় আমাৰ বডিত, সেইটো আমাৰ মাইণ্ডটো শান্ত কৰি ৰাখিব, আমাৰ স্কিনখন গ্লো কৰিব, আমাৰ ষ্ট্ৰেছ কম হয়, বডিয়ে খুব ভালকে পাৰফৰমেন্স দিব পাৰে এই সময়খিনি যদি আপুনি ভালকে টোপনি যায়। আৰু সেইটো আপুনি হেবিট কৰি ল'ব লাগিব। প্ৰথম হয়তো এদিন দুদিন আপোনাৰ টোপনি নহব, কিন্তু পিছলৈ আপোনাৰ টোপনি আহিব, দেখিব আপুনি খুব এনাৰ্জেটিক আপুনি ফিল কৰিছে। আৰু যদি আপুনি সেই শুই থাকিব লগা সময়খিনিত আপুনি যদি খোৱা বোৱা কৰি থাকে, তেতিয়াহলে বাৰু কেনেকে হ'ব? তেতিয়াহলে আমাৰ বডিটোৰ পাৰফৰমেন্স আমি কেনেকে ভালকে পাম? কেনেকে বডিটো ভালকে ৰিপেয়াৰ হ'ব? বডিত ভাল ভাল হৰমোনছ কেনেকে প্ৰডিউস হ'ব? কেনেকে এনাৰ্জি বাঢ়িব আমাৰ বডিত? সো ৰাতি সময়খিনি, একচুয়ালি ৰাতি সময়খিনি ভগৱানে আমাক শুবলৈ দিছে। আমি ৰাতি সময়খিনি টিভি চোৱা, ফোন চোৱা, কাম কৰা, এইখিনি সময়ত আমি লগাও। টাইম মেনেজমেন্টটো ভালকৈ আপোনালোকে যদি কৰি ল'ব পাৰে, ৰাতি দিনৰ সময়খিনিত আপোনালোকে নিজৰ সকলো কাম কৰি ৰাতি সময়খিনি অকল শুবৰ কাৰণে যদি ৰাখে, বহুত কথাৰ কাৰণে বহুত ডেভেলপ হৈ যাব। আপোনাৰ কাম বনত আপোনাৰ বহুত বেছি ভালকে পাৰফৰ্ম কৰিব পাৰিব। আজিকালি মোস্টলি মানুহৰ দেখা যায় ৰাতি সময়খিনিত ফোন চাই সময় কটোৱা, ৰিল স্ক্ৰল কৰি থকা, সেই সময়খিনি আমি আচলতে শুই থাকিব লাগে, বডিটো আমাৰ ৰিপেয়াৰ হ'বৰ কাৰণে। আমি যেতিয়া শু 10টাৰ পৰা 3টালৈ, সেই সময়টোত বডিয়ে আমাৰ খোৱা বোৱাবোৰ হজম কৰাৰ কামত এক্টিভ হৈ থাকে। ৰাতিপুৱা 3 বজালৈকে সেই কাম চলি থাকে। সো আপুনি যদি ৰাতিটো খাই বৈ সাৰ পাই কটাই, আপোনাৰ শৰীৰটোৱে সময়ে নাপালে নতুন নতুন হৰমোনছ প্ৰডিউস কৰিবলৈ, আৰু আপোনাৰ বডিটো ডিটক্স নহল, সেই সময়ত যদি আপুনি দেৰিলৈকে খোৱা বোৱা কৰি থাকে, দেৰিকৈ শুবলৈ যায়, তেতিয়াহলে বডিটোৱে সেই নিউ হৰমোনছ বনাব নোৱাৰে, যিটো হ'ব লাগিছিল আমি নিৰোগী হৈ থাকিবৰ কাৰণে। 10টাৰ পৰা 4টালৈকে ভাল হেলদি টোপনি আমাক লাগেই লাগে। তাৰ কাৰণে কি কৰিব? ৰাতি আহাৰ সোনকালে কৰিব লাগিব। যেতিয়া আপুনি বেডলৈ যায়, তাৰ 3 ঘণ্টা আগতে আপুনি খোৱা বোৱা শেষ কৰিব লাগিব। মানে বেডলৈ যোৱা সময় আৰু আহাৰ কৰাৰ সময়, সেই সময়ৰ মাজত 3 ঘণ্টা আপোনাৰ গেপ হ'ব লাগে। তেতিয়াহে আপুনি বেডলৈ গলে ভাল আপোনাৰ টোপনি এটা আহিব। তেনেকৈ কেইদিনমান কৰিলে, যেতিয়া আপুনি ৰাতি 10টা বজাত শুই দিব, তেতিয়া ৰাতিপুৱা উঠি আপুনি দুদিনমানৰ পিছতে দেখিব আপুনি খুব এনাৰ্জেটিক ফিল কৰিছে। আপোনাৰ কামৰ পাৰফৰমেন্সবোৰ ভাল হ'বলৈ ধৰিছে, আপোনাৰ স্কিন গ্লো হ'বলৈ ধৰিছে, আপোনাৰ এলাহ দূৰ হ'ব, আপোনাৰ বোন হেলথ খুব ভাল হ'ব, আপুনি ফোকাস কৰিব পাৰিব যিকোনো কামত। সো তাৰ কাৰণে দৰকাৰ 10টাৰ পৰা 4টালৈ এটা ভাল টোপনি। 2 নম্বৰ কথাটোলৈ আহো। আপুনি বেডলৈ যোৱাৰ আগতে 10, 15 বা আধা ঘণ্টাৰ কাৰণে গৰম পানীত
আঁঠুলৈকে ভৰিকেইখন তিয়াই দিব, তাত অলপ নিমখ দি পেলাই। তেনেকে কৰিলে কি হ'ব, গোটেই দিনটোৰ আপুনি যিমান আপোনাৰ ভাগৰ, আপোনাৰ মাসল পেইন, আপোনাৰ ষ্ট্ৰেচ, এই গোটেইবোৰত খুব ভাল কাম কৰিব। শুবৰ সময়ত যেতিয়া আপুনি সেই গৰম পানীত ভৰি তিয়াই থব, তেতিয়া আপোনাৰ বডিৰ যোগেদি মাইণ্ডলৈ এটা সিগনেল যায় যে এইটো মোৰ আৰাম কৰাৰ সময়, আৰু তেতিয়া বডিটো আপোনাৰ ৰিলেক্স হৈ যায়, আৰু তেতিয়া আপোনাৰ খুব ভাল টোপনি আহিব। টোপনি নহাটো বা দেৰিকৈ টোপনি অহাটো আজিকালি এটা খুব কমন প্ৰব্লেম। ইয়াৰ এটা ডাঙৰ কাৰণ হৈছে আমি ৰাতি আহাৰ দেৰিকৈ কৰো। ৰাতি আহাৰ কৰিয়ে যেতিয়া আমি বেডলৈ যাওঁ, তেতিয়া সেই সময়খিনিত বডিটোৱে আহাৰখিনি হজম কৰাৰ কামত লাগি থাকে। আমাৰ যেতিয়া শুবলৈ যাওঁ তেতিয়া আমাৰ টোপনি নাহে, আৰু তাৰ কাৰণে গেছ, ব্লটিং এইবোৰ চলি থাকে, আৰু তাৰ কাৰণে ভালকে আমাৰ টোপনি নাহে। আপুনি গৰম পানীত নিমখ গৰম পানীত যেতিয়া ভৰিখন ডুবাই পেলাই 10-15 মিনিট, আধা ঘন্টা যিমান সময় পাৰে আপুনি ডুবাই পেলাই যেতিয়া ভৰিখন ভালকে মুচি আপুনি ভালকে শুবলৈ যাব, তেতিয়া আপোনাৰ টোপনি নহাকৈ নোৱাৰে। এনেকুৱা দেখা যায় যেতিয়া আমি কাম বনবোৰ কৰি পেলাই ৰাতি বেডলৈ যাওঁ, আমাৰ বিষ চিক বিলাকে আগুৰি ধৰে। ভৰিৰ বিষ, কেতিয়াবা কঁকালৰ বিষ, কেতিয়াবা গোটেই গাটোৰ বিষ, এইটো প্ৰায়ভাগ মানুহৰে এইটো হয়। সেইবোৰ যদি আমি ৰিলেক্স কৰি নোলোৱাকে আমি শুবলৈ যাওঁ, তেতিয়াহলে আমাৰ টোপনি বহুত দেৰিকে আহে, বা টোপনি হয়তো কেতিয়াবা নাহে। ভৰিকেইখন যেতিয়া গৰম পানীত ডুবাও, তেতিয়া আমাৰ যে চিষ্টেমে খুব ভালকে কাম কৰে। আমাৰ ভৰিৰ গোটেই শৰীৰটোৰ আঁঠুৰ পৰা তলৰ অংশত চবতকে বেছি ব্লাড থাকে, আৰু সেই ব্লাড ফ্ল' কৰে আমাৰ গোটেই বডিত। আমি যেতিয়া শুই থাকো, আৰু আমি যেতিয়া শুই থাকো তেতিয়া বডিত ব্লাড ফ্ল'টো খুব কম পৰিমাণৰ হয়। সেইকাৰণে জৰুৰী এনেকুৱা এটা চিষ্টেম, গোটেই শৰীৰটোত আপোনাৰ ভালকৈ ৰাতি ব্লাড চাৰ্কুলেশ্যন হৈ থাকিব, আমাৰ টোপনি ভাল হ'ব। সেইকাৰণে জৰুৰী শুবলৈ যোৱাৰ আগতে, কেতিয়াবা আপোনালোকে হয়তো মন কৰিছে, আমাৰ খুব বেছি ভাগৰ লাগিলে টোপনি নাহে বা টোপনি কমকে আহে, সেইটো কেতিয়াবা কেতিয়াবা হয়। কিন্তু এনেই জেনেৰেলি মোষ্টলি মানুহৰ আজিকালি টোপনিৰ প্ৰব্লেম মানুহৰ থাকে। যেতিয়া আমি ভৰিখন গৰম পানীত ডুবাই লওঁ, আমি শুবলৈ যাওঁ, তেতিয়া গোটেই বডিটোত আমাৰ খুব ভালকে ব্লাড ফ্ল' হয়, আৰু তেতিয়া আমাৰ ভালকে টোপনি যায়, বডিটোৱে খুব ভালকে কাম কৰে। এতিয়া আৰু এটা কথা, যদি আপোনাৰ সময় নাই 10-15 মিনিট বহি পেলাই গৰম পানীত, বা কিবা কাৰণে আপুনি নোৱাৰিলে, তেতিয়াহলে আপুনি আৰু এটা কাম কৰিব পাৰে। ভাল ঘি লৈ পেলাই দুইখন ভৰি তলুৱা, ভৰি সৰু গাঁঠিলৈকে ভালকৈ ভৰিত মালিচ কৰিব। আঙুলিবিলাক, ভৰি তলুৱাখন, ভৰি ওপৰখন, মানে সৰু গাঁঠিলৈকে খুব ভালকৈ মালিচ কৰিব ভাল ঘিৰে দুইখন ভৰি। আৰু যদি ভাল ঘি কিবা কাৰণে নাই বা পাবলৈ দিগদাৰ হৈছে আপোনাৰ, তেতিয়া মিঠাতেল ল'ব পাৰে, নহলে তিল তেল ল'ব পাৰে। খুব ভালকৈ ভৰিখন মালিচ কৰি পেলাই আপুনি শুবলৈ যাব, তেতিয়া দেখিব আপোনাৰ খুব ভাল টোপনি আহিছে। সো এই দুটা মই সলিউশন কলো আপোনালোকক, কেনেকে হেলদি হৈ থাকিব, কেনেকে আপোনালোকৰ লাইফটো সুন্দৰ হ'ব, কেনেকে স্কিনখন গ্লো হ'ব, কেনেকে এনাৰ্জেটিক হৈ থাকিব, কেনেকে আপুনি বয়সতকে ইয়ং হৈ থাকিব। এই গোটেইখিনি কথা কলো, এইখিনি কথা ফলো কৰক, খুব ভাল ৰিজাল্ট আপোনালোকে দেখিবলৈ পাব। সো নিজৰ যত্ন ল'ব, হেলদি আৰু সুখী হৈ থাকক, মোৰ শুভেচ্ছা থাকিল।